ইতালি এই মুহূৰ্তত লৈ আহিছো গুৰুত্বপূৰ্ণ খবৰ। পুনৰ কংগ্ৰেছক কটাক্ষ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জুবিনক বাৰে বাৰে অপমান কৰাক লৈ কংগ্ৰেছক লৈ এতিয়া তীব্ৰ কটাক্ষ কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে নিৰ্বাচনী ইস্তাহাৰৰ পৰা জুবিনৰ ন্যায় সন্দৰ্ভত যি বিষয় সেয়া কংগ্ৰেছক আঁতৰাবলৈ সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লৈ আহিছো সবিশেষ গ্ৰাফিক্স প্লেটৰ জৰিয়তে। আমি জনাইছো জুবিন গাৰ্গক অপমান নকৰিবলৈ কংগ্ৰেছক সকিয়নি দিলে মুখ্যমন্ত্ৰীয়ে। 6 মাহৰ ভিতৰত যদি কংগ্ৰেছে জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰে তেনেহলে পাৰ চৰাইৰ বাহৰ দৰে হ'ব বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। জুবিনক ভাল পোৱা দুটা শ্ৰেণীৰ মানুহ আছে বুলি কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। এটা শ্ৰেণী প্ৰকৃত ভাল পোৱা, আন এটা শ্ৰেণী হৈছে ৰাজনীতিক ভাল পোৱা। নিৰ্বাচনী ইস্তাহাৰৰ পৰা কংগ্ৰেছে জুবিনৰ ন্যায়ৰ বিষয়টো আঁতৰাব লাগে বুলিও মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। জুবিনক বাৰে বাৰে অপমান নকৰিবলৈ কংগ্ৰেছক সকিয়নি দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আমি পুনৰ জনাইছো জুবিনক লৈ বাৰে বাৰে অপমান নকৰিবলৈ কংগ্ৰেছক সকিয়াই দিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। আনহাতে তেওঁ ক'লে 6 মাহৰ ভিতৰত কংগ্ৰেছে জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰিলে পাৰ চৰাইৰ বাহৰ দৰে হ'ব। জুবিনক ভাল পোৱা দুটা শ্ৰেণীৰ মানুহ আছে। এটা শ্ৰেণী প্ৰকৃত ভাল পোৱা আৰু আনটো শ্ৰেণী হৈছে ৰাজনীতিক ভাল পোৱা। নিৰ্বাচনী ইস্তাহাৰৰ পৰা কংগ্ৰেছে জুবিনৰ ন্যায়ৰ বিষয়টো আঁতৰাব লাগে বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। এক প্ৰকাৰৰ কংগ্ৰেছক সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। জুবিনক অপমান নকৰিবলৈ সকিয়নি প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। আৰু তাৰ পাছতে 6 মাহৰ ভিতৰত যি কংগ্ৰেছে জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰিম বুলি কৈছিল তাক লৈ মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে। 6 মাহৰ ভিতৰত কংগ্ৰেছে জুবিন ক্ষেত্ৰ নিৰ্মাণ কৰিলে পাৰ চৰাইৰ বাহৰ দৰে হ'ব। আৰু জুবিনক ভাল পোৱা দুটা শ্ৰেণীৰ মানুহ আছে। এটা শ্ৰেণীৰ প্ৰকৃত ভাল পোৱা, আনটো শ্ৰেণী হৈছে ৰাজনীতিক ভাল পোৱা। আৰু লগতে নিৰ্বাচনী ইস্তাহাৰৰ পৰা কংগ্ৰেছে জুবিনৰ ন্যায়ৰ বিষয়টো আঁতৰাব লাগে বুলি মন্তব্য কৰিছে। জুবিনক অপমান নকৰিবলৈ কংগ্ৰেছক সকিয়নি দিলে মুখ্যমন্ত্ৰীগৰাকীয়ে। চাওক, আপোনালোকে কিছুমান কথাত এটা ভুল কৰি প্ৰচাৰ কৰে। ভূপেন হাজৰিকাৰ সমাধি হওঁতে 4 বছৰ লাগিছিল। 6 মাহত ড্ৰয়িং ডিজাইন কৰি সমাধি কৰিলে সেইটো জুবিনক ভাল পোৱা হ'ব নে বেয়া পোৱা হ'ব? সেইকাৰণে জীৱনকালত জুবিনক ভাল পোৱা মানুহবিলাকক এই কামবোৰ কৰিব দিয়ক। যোনে জীৱনকালত জুবিনক বেয়াই পাইছিলে তেওঁলোকে বেছি ভক্ত হৈ থাকিলে গণ্ডগোলহে হ'ব। সেইকাৰণে এটা শ্বহীদ বাকৰি বনাওঁতে কিমান দিন লাগিল? 5 বছৰ নালাগিল। তাৰমানে আপোনালোকে 6 মাহতে যেনে তেনে কিবা এটা বনাই দিয়াটো বিচাৰে। জুবিনক ইমান বেয়া কিয় পায়? নহয়, জুবিন প্ৰেমী বোলা দুটা বস্তু আছে। এটা পলিটিকেল জুবিন প্ৰেমী আৰু এটা অৰিজিনেল জুবিন প্ৰেমী। অৰিজিনেল জুবিন প্ৰেমীয়ে বিচাৰে যে ধুনীয়াকৈ ড্ৰয়িং হওক, সুন্দৰ এটা সমাধি হওক। আৰু ডুপ্লিকেট জুবিন প্ৰেমীয়ে বিচাৰে যে কিয় নহ'ল বুলি কৈ ৰাজনীতি কৰিব লাগে। আপোনালোকে মোক কওকচোন, 6 মাহত যদি কিবা এটা সমাধি বনে সেইটো সমাধি হ'ব নেকি? সেইটো কংগ্ৰেছৰ দিনৰ অংগনবাদী কেন্দ্ৰ টাইপ হ'ব, পাৰৰ বাঁহ এটা। তেনেকৈ জুবিনক অপমান কৰিব কিয় বিচাৰে? মইতো আপোনালোকৰ মানসিকতাবিলাকে বুজি নাপাওঁ যে জুবিনক ভাল পায় নে বেয়া পায়। আৰু এতিয়া অমৃত প্ৰভাৰ কি ক'ব খুজিছে? তেতিয়া উকিলৰ কথাটো মই উত্তৰ দিব লাগিব। উকিলৰ কথাত উত্তৰ জাজে দিয়ে নে মন্ত্ৰীয়ে দিয়ে? আপোনাৰ আচল উদ্দেশ্যটো কওক। আপোনাৰ কি আপোনাৰ প্ৰশ্নটোৰ আচল পেটত থকা কথাটো কওক, মুখত থকাটো বাদ দিয়ক। ন্যায় পাব লাগে, ন্যায় এনেকৈ ন্যায় পায় নেকি? যদি ন্যায় পাব লাগে আপোনালোকে ভগৱানক প্ৰাৰ্থনা কৰক যাতে গোচৰটো ভাল হয়, জাজে ভাল জাজমেণ্ট দিয়ে। আৰু ভাল উকিল যদি আছে কোৰ্টত যাব লাগে। গতিকে আপোনালোকে জুবিনক ন্যায়ৰ লগত নাই, আপোনালোক আছে ৰাজনীতিৰ নামত।
যে কেনেকৈ এইবিলাক প্ৰশ্ন কৰি 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 জুবিনক বিতৰ্কিত কৰি ৰাখিব পাৰে। ন্যায়টো দিলোৱেই, আমাৰ কাৰণেইতো আজি কোৰ্টত কেছ গ'ল। আজি আমি যদি নাথাকিলোহেঁতেন ছিংগাপুৰে ৰেহাই দিয়াৰ পিছতো কেছ চলি থাকে নেকি? ক'ব লাগে ছাৰ আপোনাক ধন্যবাদ, 6 মাহলৈকে আপুনি কাকো বেইল ল'ব দিয়া নাই, আকৌ উল্টা উল্টা কৈ থাকে। এই কথাটো ময়ো কৈ আছোঁ, জুবিন গাৰ্গৰ নাম কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰত আনি এটা অক্ষমনীয় অপৰাধ কৰিছে। কাৰণ জুবিনে নিজেই জীৱনটো কৈ আছিল পলিটিক্স নকৰিবা বন্ধু। গতিকে মই ভাবোঁ যে কংগ্ৰেছে ৰাইজৰ ওচৰত ক্ষমা খুজি নিৰ্বাচনী ইস্তাহাৰৰ পৰা এই শব্দটো জুবিনৰ নামটো উদ্ৰ কৰি দিব লাগে। এই কথাটো ময়ো কৈ আছোঁ, জুবিন গাৰ্গৰ নাম কংগ্ৰেছে নিৰ্বাচনী ইস্তাহাৰত আনি এটা অক্ষমনীয় অপৰাধ কৰিছে। কাৰণ জুবিনে নিজেই জীৱনটো কৈ আছিল পলিটিক্স নকৰিবা বন্ধু। গতিকে মই ভাবোঁ যে কংগ্ৰেছে ৰাইজৰ ওচৰত ক্ষমা খুজি নিৰ্বাচনী ইস্তাহাৰৰ পৰা এই শব্দটো জুবিনৰ নামটো উদ্ৰ কৰি দিব লাগে।